মহিমাক্সি ইছলাম সমাজত সুদ খোৱাজনক হাৰাম বুলি কোৱা হয় আৰু কুৰানতো উল্লেখ আছে যে সুদ খোৱাজন হাৰাম আৰু এতিয়া সুদখোৰৰ বিৰুদ্ধে কঠোৰ হৈছে মুছলমান সমাজ সুদখোৰৰ জানাজাত অংশগ্ৰহণ নকৰে মুছলমান সমাজ এই মুহূৰ্তত জনাই আছো সবিশেষ জনাই আছো সুদখোৰক লৈ এইবাৰ খৰব হৈছে মৌলানা ইমাম সমাজ এইবাৰ খৰব হৈছে সুদখোৰক লৈ আৰু সুদখোৰৰ বিৰুদ্ধে কঠোৰ এয়া মুছলমান সমাজ এইবাৰ সুদখোৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে সুদখোৰৰ জানাজাত অংশ নলয় মুছলমান সমাজে এতিয়াৰে পৰা সুদখোৰৰ জানাজাত অংশ নলয় আৰু ইছলাম ধৰ্মত সুদ খোৱাটো হাৰাম কোৱা হয় যে ইছলাম ধৰ্মত সুদ খোৱাটো হাৰাম আৰু সুদখোৰৰ বিৰুদ্ধে কুৰানত আয়াত আছে এই মুহূৰ্তত জনাইছো সুদখোৰৰ বিৰুদ্ধে এবাৰ কঠোৰ হৈছে মুছলমান সমাজ আৰু সুদ খোৱা লোকক কুৰানত হাৰাম বুলি কোৱা হৈছে যিসকল লোকে সুদ খায় সেই সকল লোকৰ বিৰুদ্ধে কুৰানত বহু কথা উল্লেখ আছে তেওঁলোক হাৰাম বুলি উল্লেখ আছে আৰু আমাৰ বহু মুছলমানে সুদ খাই আছে আৰু আল্লাহৰ হুকুম মানি সুদ খোৱাটো এৰি দিব লাগে বুলি উল্লেখ কৰিছে এই মুহূৰ্তত জনাই আছো সুদখোৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে মুছলমান সমাজে সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক আদৰণি জনাইছে এতিয়া মুছলমান সমাজে সুদখোৰৰ বিৰুদ্ধে আৰু কঠোৰ অভিযান চলাব লাগে এই মুহূৰ্তত জনাই আছো সুদখোৰৰ বিৰুদ্ধে আৰু কঠোৰ অভিযান চলাব লাগে বুলি উল্লেখ কৰিছে আৰু সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ আমি মুছলমান সমাজে সহায় কৰিম সকলো ধৰ্মৰ লোক সুদ খোৱাটো এৰি দিব লাগে সকলো ধৰ্মৰ লোকে সুদ খোৱাটো এৰি দিব লাগে এই মুহূৰ্তত জনাই আছো সুদ খোৱাটো হাৰাম সুদখোৰৰ বিৰুদ্ধে পদক্ষেপ আৰু বহু বছৰ পূৰ্বেই ল'ব লাগিছিল বুলি উল্লেখ কৰিছে আৰু সুদখোৰক লৈ এইবাৰ খৰব হৈছে মৌলানা ইমাম সমাজ এইবাৰ খৰব হৈছে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰিছে সুদখোৰৰ বিৰুদ্ধে কঠোৰ মুছলমান সমাজে বহুকেইটা কথা উল্লেখ কৰিছে সুদখোৰৰ বিৰুদ্ধে সুদখোৰক হাৰাম বুলি উল্লেখ কৰিছে আৰু কুৰানতো সুদখোৰৰ বিৰুদ্ধে হাৰাম বুলি আছে বুলি কৈছে সুদখোৰক কুৰানতো উল্লেখ আছে যে সুদ খোৱাটো মুছলমানসকলৰ বাবে হাৰাম এই মুহূৰ্তত সুদখোৰৰ বিৰুদ্ধে কুৰানতো উল্লেখ আছে যে সুদখোৰ হাৰাম বুলি উল্লেখ আছে আৰু বা সুদখোৰৰ বিৰুদ্ধে কঠোৰ হৈছে মুছলমান সমাজ সুদখোৰক লৈ বা খৰব হৈছে মৌলানা ইমাম সমাজ খৰব হৈ উঠিছে আৰু সুদখোৰৰ জানাজাত এতিয়াৰে পৰা অংশ নলয় মুছলমান সমাজে এতিয়াৰে পৰা অংশ নলয় সুদখোৰৰ জানাজাত অংশ নলয় আৰু ইছলাম ধৰ্মত সুদ খোৱাটো হাৰাম বুলি উল্লেখ কৰিছে আৰু সুদখোৰৰ বিৰুদ্ধে কুৰানত আয়াত আছে সুদ খোৱা লোকক কুৰানত হাৰাম বুলি কোৱা হৈছে আৰু বহু মুছলমানে সুদ খাই আছে এয়া মন্তব্য কৰিছে মুছলমান সমাজে মৌলানা ইমাম সমাজে কৈছে যে আমাৰ বহু মুছলমানে সুদ খাই আছে আল্লাহৰ হুকুম মানি সুদ খোৱাটো এৰি দিব লাগে যেহেতু তেওঁলোকে উল্লেখ কৰিছে যে আল্লাহে হুকুম দিছে সুদ খাব নালাগে যিসকল মুছলমানে সুদ খাই আছে সেই সকল মুছলমানে এৰি দিব লাগে সুদ খোৱাটো এৰি দিব লাগে সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আদৰণি জনাইছে এতিয়া মুছলমান সমাজে আদৰণি জনাইছে আৰু সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলাব লাগে বুলি তেওঁলোকে উল্লেখ কৰিছে সুদখোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ মুছলমান সমাজেও সহায় কৰিব বুলি উল্লেখ কৰিছে মৌলানা ইমাম সমাজে এই মুহূৰ্তত জনাই আছো সকলো ধৰ্মৰ লোকে সুদ খোৱাটো এৰি দিব লাগে বুলি তেওঁলোকে উল্লেখ কৰিছে সুদখোৰৰ বিৰুদ্ধে পদক্ষেপ আৰু বহু বছৰ পূৰ্বে ল'ব লাগিছিল এতিয়া দেৰি হৈ গৈছে যি পদক্ষেপ লৈছে সুদখোৰৰ বিৰুদ্ধে সেই পদক্ষেপ দেৰি হৈছে বুলি উল্লেখ কৰিছে বহু সোনকালে ল'ব লাগিছিল সুদখোৰৰ বিৰুদ্ধে পদক্ষেপ আৰু চৰকাৰে মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে সুদখোৰৰ বিৰুদ্ধে সেই পদক্ষেপক এতিয়া আদৰণি জনাইছে মুছলমান সমাজে তেওঁলোকে উল্লেখ কৰিছে যে সুদ খোৱাটো মুছলমান সমাজৰ মতে পাপ হয় আৰু তেওঁলোকক হাৰাম বুলি কোৱা হয় যিসকল মুছলমানে সুদ খায় যেহেতু কুৰানত উল্লেখ আছে মুছলমান যিসকলে সুদ খায় সেইসকল হাৰাম বুলি কুৰানতো উল্লেখ আছে সুদখোৰৰ বিৰুদ্ধে কুৰানত আয়াত আছে এই মুহূৰ্তত জনাই আছো কঠোৰ এতিয়া মুছলমান সমাজ কঠোৰ হৈছে যিসকল মুছলমান লোকে সুদ খায় সেইসকলৰ জানাজাত নাযায় মুছলমান সমাজ সুদখোৰৰ জানাজাত এতিয়াৰে পৰা মুছলমান সমাজ নাযায় মুছলমান সমাজে কঠোৰ সিদ্ধান্ত লৈছে আৰু তেওঁলোকে মন্তব্য কৰিছে যে সুদ খোৱাটো তেওঁলোকৰ মতে হাৰাম হয় আৰু তেওঁলোকৰ জানাজাত অংশ নলয় কোনো এজন মুছলমান সমাজে যিসকলে সুদ খায় এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো রহমতুল্লাহি ওয়া বারাকাতু সুদখোৰৰ বিৰুদ্ধে আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে আগত কৈ গৈছে সুদ খোৱা হাৰাম আমাৰ কুৰানতো বহুত কেইটা আয়াত আছে সুদখোৰৰ বিৰুদ্ধে আল্লাহ পাকে কুৰানত কৈছে ওয়া আহাল্লাল্লাহুল বাইআ ওয়া হাৰামাৰ ৰিবা হেই বান্দাগণ তোমালোকে কুৰানত আছে
ব্যবহারিক আল্লাহ পাক বলেছেন হালাল বুলি, আৰু যে সুদ খায় এই সুদটো কোরআনত বলা হয়েছে হারাম বুলি। কিন্তু আমি যেটো হালাল সেইটো বস্তুত আমি কম যাওঁ, যেটো হারাম সেইটো বস্তু আমি মুসলমানে বেছি ব্যবহার কৰি আছোঁ। আমাৰ গোটেই অসমৰ মুছলমানক আমি এটাই আহ্বান জনাওঁ, যদিও বহুত দিন হৈ গৈছে আমি সুদৰ লগত জড়িত, কিন্তু অতি সোনকালে আমি আল্লাহ পাকৰ আদেশ আল্লাহ পাকের হুকুম আমি মানিব লাগে, সুদটো আমি এৰি দিব লাগে। আর মানে অলপ সুদ খাই আমাৰ যেটো হালাল ধন সম্পদ আছে এইটো আমি গোটেইখিনি বরবাদ কৰি দিওঁ। আমি অসমৰ মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে, যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। এটা আৰু বহুত দিন আগতে হেৰি কৰিব লাগিছিল, যিয়ে নহওক আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি অসমৰ পুলিচ প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ, যাতে সোনকালে যিবিলাক সুদখোৰে এনেকুৱা দুখীয়া মানুহক ধ্বংস কৰি আছে, দুখীয়া মানুহক কিমান কষ্ট দি আছে, সিহঁতৰ বিৰুদ্ধে যাতে কঠোৰ ব্যৱস্থা লয়। আমি অসমৰ আলিম ওলামাসকল আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগত বা আমি পুলিচ প্ৰশাসনৰ লগত আমি জড়িত আছোঁ। বৰ্তমান আমাৰ সমাজবিলাকে ব্যৱস্থা লৈ আছে ইতিমধ্যে, আৰু আল্লাহ পাকে কোৰআনত ইমান কঠোৰ বাহাৰে কৈছে, যিবিলাক মানুহে সুদ খায় সিহঁতক বোলে আল্লাহৰ লগত যুদ্ধৰ ঘোষণা কৰিছে যিহেতু সুদ খায়। সেইকাৰণে আমি ইমান ডাঙৰ কথা কৈছে আল্লাহ পাকে, সেইকাৰণে সুদটো আমি সোনকালে বাদ দিব লাগে। আৰু আমি মুছলমানেই নহয়, গোটেই অসমত যিমান ধৰ্ম আছে, হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলোকে আমি আহ্বান জনাইছোঁ যাতে অতি সোনকালে সুদ বস্তুটো এৰি দিয়ে। মানে সুদ বস্তুটোই হৈছে হাৰাম। আর এই সুদখোৰৰ বিৰুদ্ধে আমাৰ আলিম ওলামাসকলে মুফতিয়ানে কেৰামে জলসাত বা ধৰ্মীয় সভাত সদায় কৈ আছে, কিন্তু কিছুমান মানুহে এইটো বস্তুত গুৰুত্ব নিদিয়ে। যিহেতু এতিয়া মুখ্যমন্ত্ৰী এইটো বস্তুত বিৰোধী জড়িত হৈছে বা পুলিচ বাহনত জড়িত হৈছে, এতিয়া আমাৰ বিশ্বাস সোনকালে বস্তুটো অসমৰ পৰা বা ভাৰতৰ পৰা নাইকিয়া হৈ যাব। আমাৰ বিশ্বাস আছে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত। এনেকৈ আমি ৰাইজক আহ্বান জনাই আছোঁ। আৰু কিছু হেৰি সমাজত এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে যে তাৰ জানাজা বন্ধ, তাৰ জানাজা পঢ়োৱা নহ'ব। আৰু যিবিলাক ৰাইজে বা সমাজে এনেকুৱা পদক্ষেপ লোৱা নাই, আমি অতি সোনকালে এনেকুৱা পদক্ষেপ ল'বলৈ আমি ৰাইজক বা মুছলমান সমাজক আমি আহ্বান জনাইছোঁ। আসসালামু আলাইকুম রহমতুল্লাহ। আমার অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেখন পদক্ষেপ সুদখোৰৰ বিৰুদ্ধে লৈছে, এই পদক্ষেপক আমি আলিম সমাজে ধন্যবাদ জনাইছোঁ আৰু সমৰ্থন কৰিছোঁ। এই পদক্ষেপটো আৰু 10-20 বছৰ আগতে ল'ব লাগিছিল। যদি ল'লেহেঁতেন তেন্তে আমাৰ ধৰ্মটো, আমাৰ ইছলাম ধৰ্মটো আৰু উন্নতিৰ ফালে গ'লেহেঁতেন। কোৰআন হাদিছ মতে বহুত ৰেফাৰেঞ্চ আছে কোৰআনত, যে আজি 1400 বছৰ আগতে আমাৰ প্ৰফেট মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে হাদিছত কৈ থৈ গৈছে, নিষিদ্ধ কৰি থৈ গৈছে। আৰু কোৰআনতো বহুত জেগাত আছে, নিশ্চয় আছে। 276 নম্বৰ আয়াত সূৰা বাকাৰাৰ, ইয়ামহাকুল্লাহুৰ ৰিবা ওয়া ইউৰবিছ সাদাকাত ওয়াল্লাহু লা ইউহিব্বু কুল্লা কাফাৰিন আথীম, যে কৈছে যে সুদখোৰক আল্লাহ ধ্বংস কৰিব, সুদখোৰক ধ্বংস কৰি দিছে বুলি কৈছে। আৰু এই সদকা যিটো জাকাত আছে, সদকা ফিতৰা যিটো আছে, মানুহক দান কৰা যিটো আছে, দান বৰঙণি, সেইটোক আল্লাহ বৰকত দিব বুলি কৈছে, যে তাত বৰকত হ'ব। কিন্তু সুদখোৰক ধ্বংস কৰিব বুলি কৈছে। আৰু ৰেফাৰেঞ্চ আছে 278 নম্বৰ আয়াতত কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা ওয়া যাৰু মা বাকিয়া মিনাৰ ৰিবা ইন কুনতুম মুমিনিন। ইমানদাৰসকল, বিশ্বাসীসকল, যিসকল মানুহে বিশ্বাস কৰিছে, সেই বিশ্বাসীসকলক কৈছে যে আল্লাহক ভয় কৰা আৰু সুদ যিটো আছে সুদটো এৰি দিয়া। যদি তোমালোকে যদি বিশ্বাসী হোৱা তেন্তে এই সুদ এৰি দিব লাগিব। সেইকাৰণে কৈছোঁ যে যিসকল মানুহে সুদ খাই আছে, সুদৰ লগত জড়িত আছে, সুদ খাই আছে আৰু সুদৰ লগত জড়িত আছে, যিকোনো ক্ষেত্ৰতেই, মানে এই সুদ আনা নিয়া, দিয়া নিয়া যিটো আছে, আৰু গোটেইখিনি লোৱাটোও পাপ, সুদ দিয়াটোও পাপ, লোৱাটোও পাপ। গতিকে এই সুদ দিয়া আৰু লোৱা চবকেইটা মানুহক নাকি